মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 5.1ৰ 2 নম্বৰৰ পৰা চাম। 1 নম্বৰ অংক আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। 2 নম্বৰত কি কৈছে, জোনাকী আত্মসহায়ক গোটৰ 35জন সদস্যৰ প্ৰতি মাহৰ জমা টকা তলত দিয়া ধৰণৰ। তাৰমানে জোনাকী আত্মসহায়ক গোটত 35জন সদস্য আছে, কোনোবা মাহত 110 টকা, কোনোবা মাহত 125 টকা, এনেকৈ সিহঁতে পইচা জমা ৰাখে। তাৰপিছত কি কৈছে, 110ৰ পৰা 120 আৰু 120ৰ পৰা 130, 130ৰ পৰা 140, ইয়াত শেষৰ শ্ৰেণী অন্তৰালটো দিয়া নাই। 140লৈকে দিছে। আদি সমান্তৰাল লৈ দাগ চিহ্ন ব্যৱহাৰ কৰি বাৰম্বাৰতা তালিকা প্ৰস্তুত কৰা। ইয়াত শেষৰ শ্ৰেণী অন্তৰালটো দিয়া নাই, কিন্তু আমাৰ ইয়াত উচ্চ সীমা দিয়া আছে। উচ্চ সীমা মানে আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান দিয়া আছে, 185। তাৰমানে এই 185টো আমাৰ 180 to 190ৰ ভিতৰত ওলাব। এতিয়া তোমালোকে এই দাগ চিহ্ন আৰু শ্ৰেণী অন্তৰাল কেনেকৈ ওলায় ইয়াৰ আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। এতিয়া আমি 2 নম্বৰটো আৰম্ভ কৰোঁ। এতিয়া 2 নম্বৰটো সমাধান বুলি লিখিলোঁ। এতিয়া আমি লিখিম শ্ৰেণী অন্তৰাল। শ্ৰেণী অন্তৰাল তাৰপিছত লিখিম দাগ চিহ্ন, আৰু বাৰম্বাৰতা। এতিয়া শ্ৰেণী অন্তৰাল মানে আমি লিখিম 110 to 120, 110 to 120, আকৌ 120 to 130, 120 to 130, আকৌ 130 to 140, 130 to 140, আকৌ 140 to 150, 150 to 160, 150 to 160, 160 to 170, 170 to 180, 180 to 190। আমাৰ উচ্চ সীমা কিমান আছিলে, মানে আটাইতকৈ ডাঙৰ সংখ্যা 185 আছিলে। 185টো আমাৰ 80 to 90ৰ ভিতৰত পৰিব। এতিয়া দাগ চিহ্ন, তাৰমানে শ্ৰেণী অন্তৰাল 110ৰ পৰা 120ৰ ভিতৰত মানে কেইটা আছে আমি বিচাৰি উলিয়াব লাগিব। খালি এটা বস্তু মনত ৰাখিবা, 110ৰ পৰা 120লৈকে আছে এই শ্ৰেণী অন্তৰালত। 110ৰ পৰা 119লৈকেহে এইটো শ্ৰেণী অন্তৰালত হ'ব। আকৌ 120 to 130 আছে এই শ্ৰেণী অন্তৰালত। 120ৰ পৰা 129লৈকে এই শ্ৰেণীত হ'ব। এতিয়া 110 to 120ৰ ভিতৰত কেইটা আছে আমি চাওঁ। 110 to 119ৰ ভিতৰত হ'ব লাগিব। 1 2 3 4 কেইটা আছে, 4টা। ইয়াক আমি দাগ চিহ্ন এনেকৈ দিম, 1 2 3 4, আৰু বাৰম্বাৰতা লিখিম 4। তাৰপিছত 120ৰ পৰা 130, তাৰমানে এইটো শ্ৰেণী অন্তৰালত মানে কোনকেইটা সংখ্যা হ'ব, যে 120ৰ পৰা 129লৈকে যিকেইটা আছে সেইকেইটা এই শ্ৰেণী অন্তৰালত হ'ব। ইয়াত আমি চাওঁ কেইটা আছে, 120ৰ পৰা 130, তাৰমানে 20ৰ পৰা আৰম্ভ কৰি 29লৈকে। এইটো 25টো হ'ব, যিহেতু আমাৰ কি কৈছে 20ৰ পৰা 29লৈকে 1 2 3 4 5 6, 6টা আছে। তাৰমানে 120ৰ পৰা 130ৰ ভিতৰত কেইটা আছে আমাৰ,
6টা এতিয়া দাগ চিহ্ন এনেকৈ লিখিম 1 2 3 4 5টো আমি এনেকৈ নিলিখোঁ এইটো আমি কাটি দিম 5 6 আমি যেহেতু 6টা পাইছোঁ ইয়াৰ বাৰংবাৰতা লিখিম 6 তাৰপিছত 130 পৰা 140 ভিতৰত মানে 130 পৰা আৰম্ভ কৰি 139 লৈকে যিকেইটা হ'ব সেইকেইটা এই শ্ৰেণী অন্তৰালত বহিব ইয়াত আছে কেইটা 130 পৰা 140 130 পৰা 140 লৈকে তিনিটা আছে ইয়াত দাগ চিহ্ন আমি তিনিটা দিম 1 2 3 খালি তোমালোকে এটা মনত ৰাখিবা যেতিয়া 5টা লিখিব লাগে তেতিয়া 4টা লিখি এটা আমি কাটি দিওঁ ওপৰেদি ইয়াত তিনিটা আছে গতিকে ইয়াৰ বাৰংবাৰতা কিমান লিখিম আমি 3 লিখিম তাৰপিছত 140 পৰা 150 লৈকে কিমানটা আছে 140 পৰা 150 লৈকে 10টা আছে 10 140 পৰা 150 লৈকে 10 আছে 10টা 1 2 3 4 5 6 7 8 9 10 ইয়াৰ বাৰংবাৰতা লিখিম আমি 10 এতিয়া 150 পৰা 160 লৈকে কেইটা আছে 150 পৰা 160 লৈকে 4টা আছে 1 2 3 4 ইয়াৰ বাৰংবাৰতা কিমান লিখিম আমি 4 লিখিম এতিয়া 160 পৰা 170 লৈকে কিমানটা আছে 160 পৰা 170 লৈকে 160 পৰা 170 লৈকে চোৱা ইয়াত নাই সেইকাৰণে আমি 160 পৰা 170 লৈকে নাই কোনো সংখ্যা নাই তাৰমানে আমি ইয়াত বাৰংবাৰতা 0 লিখিম এতিয়া 170 টু 180 কিমান আছে 170 টু 180 5টা আছে 1 2 3 4 5 বাৰংবাৰতা লিখিম আমি 5 এতিয়া 180 টু 190 কেইটা আছে 180 টু 190 তিনিটা আছে 1 2 3 বাৰংবাৰতা কিমান লিখিম আমি 3 এতিয়া আমাৰ লিখিব লাগিব মুঠ কিমান আছিলে মুঠ 35 এইটো আমাৰ বাৰংবাৰতাৰ বিভাজন তালিকা প্ৰস্তুত কৰিব দিছিলে দাগ চিহ্ন আমি প্ৰথম লিখিলোঁ শ্ৰেণী অন্তৰাল দাগ চিহ্ন আৰু বাৰংবাৰতা কেনেকৈ উলিয়ালো তোমালোকে ধৰিব পাইছা আৰু দাগ চিহ্নত মই ইয়াত কৈ দিছোঁ যে প্ৰথম 4টা লিখিম যদি 5টা লিখিব লাগে 4টা লিখাৰ পিছত এনেকৈ কাটি দিম 4টা লিখাৰ পিছত এনেকৈ কাটি দিম সেইটো কি হৈ যাব 5টা হৈ যাব আৰু যদি তোমালোকৰ কনফিউজ থাকে আগৰ ভিডিঅ'ত আছে তোমালোকে তাৰ পৰা চাব পাৰিবা এইটো হ'ল 2 নম্বৰ এতিয়া আমি 3 নম্বৰটো চাওঁ এতিয়া আমি 3 নম্বৰ চাওঁ 3 নম্বৰত কি কৈছে 2 নং প্ৰশ্নৰ তথ্য ৰাশিৰ পৰা প্ৰস্তুত কৰা বাৰংবাৰতাৰ তালিকাখনৰ পৰা এটা হিষ্টগ্ৰাম বা স্তম্ভলেখ প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া আমি অলৰেডি 2 নম্বৰ প্ৰশ্নত বাৰংবাৰতাৰ বিভাজন তালিকা প্ৰস্তুত কৰিছোঁ তাৰ পৰা আমি কি কৰিব লাগিব এটা হিষ্টগ্ৰাম বা স্তম্ভলেখ প্ৰস্তুত কৰিব লাগিব আৰু তাৰ পৰা এনসাৰ দিব লাগিব 1 নম্বৰত আছে কোনটো শ্ৰেণী অন্তৰালত আটাইতকৈ বেছি সদস্য আছে আৰু 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্য সংখ্যা কিমান আৰু কোনটো শ্ৰেণীৰ অন্তৰালৰ সদস্য সংখ্যা সমান তাৰমানে ইয়াত কি কৈছে কোনটো শ্ৰেণীৰ অন্তৰালৰ সদস্য সংখ্যা সমান কেতিয়াবা পৰীক্ষাত তোমালোকৰ এনেকুৱা আহে যে কোনটো শ্ৰেণীৰ অন্তৰালত সদস্য সংখ্যা সমান আৰু কিমানজন তেনেকুৱা আহে এতিয়া আমি 3 নম্বৰটো চাওঁ প্ৰথম আমি 2 নম্বৰৰ বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিছোঁ তাৰ পৰা হিষ্টগ্ৰাম বা স্তম্ভলেখ অংকন কৰিম এতিয়া 3 নম্বৰ প্ৰথম আমি স্তম্ভলেখটো বনাই লওঁ এইটো আমি টানি ল'ম x অক্ষ এইটো হ'ল আমাৰ x অক্ষ এইটো হ'ল y অক্ষ x অক্ষ y অক্ষ
আমি 1 সেন্টিমিটাৰ মূৰে মূৰে এইফালে লিখিম আমি সদস্যৰ সংখ্যা আৰু তলৰ ফালে লিখিম শ্ৰেণী অন্তৰাল। শ্ৰেণী অন্তৰাল আমাৰ ইয়াত চাওঁ কিমান আছে 10, 20, 30, 40, 50, 60, 70, 80, 90 তাৰমানে 9টা 1 সেন্টিমিটাৰ কৰি লৈ লওঁ আমি। এইফালে লিখিম শ্ৰেণীৰ অন্তৰাল আৰু এইফালে লিখিম সদস্যৰ সংখ্যা। এইটো হ'ল আমাৰ x অক্ষ আৰু এইটো হ'ব y অক্ষ, এইটো হ'ব 0। তো ইয়াত লিখিম আমি 10 মানে 110, তো এইটো হ'ব 120, 130, 140, 150, 160, 170, 180, 190। এতিয়া এইফালে আমি কি কৈছোঁ সদস্যৰ সংখ্যা 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 লৈকে লৈছোঁ। ইয়াত আমাৰ সদস্যৰ সংখ্যা আটাইতকৈ বেছি কিমান আছে 10 লৈকে আছে, সেইকাৰণে আমি 11 লৈকে লৈছোঁ। এতিয়া আমি চাওঁ 0 to 110 লৈকে সংখ্যা নাই, সেইকাৰণে এইখিনি খালী থাকিব। এতিয়া 110 to 20 ভিতৰত আমি কিমান পাইছোঁ 10 to 20 ভিতৰত 4 4জন। চাৰিজন পাইছোঁ। আৰু 120 to 30 ভিতৰত কেইজন পাই 20 to 30 ভিতৰত আছে 6জন। এইটো তোমালোকে এৰি নিদিবা, কাৰণ ইয়াত আমাৰ স্তম্ভলেখ বা হিষ্টগ্ৰাম বনাব দিছে। এইটো ইয়াৰ পৰা আমি 6জন পালোঁ, এইটো এইফালে আমি বঢ়াই দিম। এতিয়া এইটো বঢ়াই দিম আমি। যিহেতু আমাৰ স্তম্ভলেখ বনাব দিছে, তাৰপিছত আকৌ কি আছে 30 to 40 ভিতৰত 30 to 40 ভিতৰত আছে 3জন।
30 to 40 ভিতৰত 3 জন তাৰপিছত 40 to 50 ভিতৰত আছে 40 to 50 ভিতৰত আছে 10 এটো আটাইতকৈ বেছি আছে 40 to 50 ভিতৰত 10 আছে 10 জন এটো আমি বঢ়াই দিম তাৰপিছত 50 to 60 ভিতৰত 50 to 60 ভিতৰত আছে 4 জন 50 to 60 ভিতৰত 4 জন 60 to 70 ভিতৰত নাই 0 60 to 70 ভিতৰত 0 এতিয়া 70 to 80 ভিতৰত কিমান আছে 70 to 80 ভিতৰত কিমান আছে 5 70 to 80 ভিতৰত কিমান আছে 5 আছে सेवेंटी टू 80 ভিতৰত আমি 5 পালো তে 80 to 90 ভিতৰত কিমান আছে 80 to 90 ভিতৰত 3 জন আমি 60 to 70 ভিতৰত নাই 0 আৰু 110 to 20 ভিতৰত কিমান পাইছো 4 পাইছো মানে 4 জন তাৰ পিছত 120 to 30 ভিতৰত কিমান পাইছো আমি 6 জন আৰু 130 to 40 ভিতৰত পাইছো 3 জন 140 to 50 ভিতৰত পাইছো আমি 10 তাৰপিছত 150 to 60 ভিতৰত পাইছো 150 to 60 ভিতৰত পাইছো 4 150 to 60 ভিতৰত 4 পালো আৰু 160 to 70 ভিতৰত নাই 0 170 to 80 ভিতৰত কিমান পাইছো 5 আৰু 180 to 90 ভিতৰত কেইজন পাইছো 3 জন ইয়াত লিখি দিছো x অক্ষত 1 সেন্টিমিটাৰ সমান 10 একক আৰু y অক্ষত এটো y অক্ষ আৰু এটো হল x অক্ষ যে y অক্ষত 1 সেন্টিমিটাৰ সমান এজন সদস্য এতিয়া আমি স্তম্ভলেখ আৰু স্তম্ভলেখ বা হিষ্টগ্ৰাম অঙ্কন কৰিলো এতিয়া ইয়াৰ প্ৰশ্ন কেইটা আনসাৰ কৰো এতিয়া 1 নম্বৰটো কি আছে যে কোনটো শ্ৰেণী অন্তৰালত আটাইতকৈ বেছি সদস্য আছে এতিয়া আমি যদি চাও 140 পৰা 50 ভিতৰত আটাইতকৈ বেছি আছে ইয়াত 10 জন আছে তো আমি লিখিম 140 পৰা 150 140 পৰা 150
50ৰ শ্ৰেণী অন্তৰালত আটাইতকৈ বেছি সদস্য আছে। তাৰপিছত 2 নম্বৰটো কি কৈছে 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্য সংখ্যা কিমান 150 বা তাতকৈ বেছি। তে 150 বা তাতকৈ বেছি জমা ৰখা সদস্য সংখ্যা কিমান আছে এটা আমি যদি চাওঁ তে কিমান হ'ব এই 150 বা তাতকৈ কি কৈছে বেছি বুলি কৈছে। তে আমি কি প্লাস কৰিম 4 তাৰপিছত +5 আৰু +3 এইটো নহয় কাৰণ আমাৰ 150 পৰা 60 কৈ বেছি 150 বা তাতকৈ বেছি তে কিমান হ'ব 4 + 5 + 3 এইটো কৈ দিব পাৰি এইটো 0 নকৰিলেও হয় তো আমি লিখিম 4 + 5 + 3 মুঠ কিমান হ'ব 12 জন সদস্য 12 জন সদস্য। তে 3 নম্বৰটো আছে কোনটো শ্ৰেণী অন্তৰালৰ সদস্য সংখ্যা সমান কোনটো শ্ৰেণী অন্তৰালত সদস্য সংখ্যা সমান আমি যদি চাওঁ এই 10 পৰা 20 ভিতৰত কেইজন আছে 4 জন আছে আকৌ 50 পৰা 60 ভিতৰত কেইজন আছে 4 জন আছে আকৌ 30 পৰা 40 ভিতৰত কেইজন আছে 3 জন আছে আকৌ 80 পৰা 90 লৈকে 3 জন আছে ইয়াৰ সদস্য সংখ্যা মানে সমান হ'ব। তে সদস্য সংখ্যা সমান আমি কিহৰ ভিতৰত লিখিম যে 110 পৰা 120 আৰু 150 পৰা 160 আমি লিখি দিম 110 পৰা 120 আৰু 150 পৰা 160 শ্ৰেণী অন্তৰালৰ সমান সংখ্যক সদস্য আছে সমান সংখ্যক সদস্য আছে কেইজন আছে 4 জন লিখি দিব পাৰি অৰ্থাৎ 4 জনকৈ আৰু এটা লিখিব পাৰিম আমি যে 130 পৰা 40 ভিতৰত 3 জন আছে আকৌ ইফালে 180 পৰা 90 ভিতৰত 3 জন আছে দুইটা আমি এনেকৈ লিখিম 130 পৰা 140 আৰু 180 পৰা 190 শ্ৰেণী অন্তৰালৰ সমান সংখ্যক সদস্য আছে। ইয়াত কেইজনকৈ আছে 3 জন অৰ্থাৎ 3 জনকৈ কেতিয়াবা তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কোনটো শ্ৰেণী অন্তৰালৰ সদস্য সংখ্যা সমান আৰু কেইজন তেতিয়া এইটোত হ'ব 4 জন আৰু এইটো হ'ব 3 জন। এতিয়া আমি 4 নম্বৰ অংকটো চাওঁ। তো 4 নম্বৰটো চাওঁ 4 নম্বৰ কি কৈছে
এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকৰ প্ৰতিদিনে কিমান সময় পঢ়ে ঘণ্টা হিচাপত কাষত স্তম্ভলেখৰ সহায়ত দেখুওৱা হৈছে। তাৰমানে কি কৈছে যে এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকে প্ৰতিদিনে কিমান সময় পঢ়ে তাক কি কৈছে এটা স্তম্ভলেখৰ সহায়ত দেখুওৱা হৈছে আৰু তাত কিছুমান প্ৰশ্ন দিয়া আছে। সেই প্ৰশ্নবোৰ আমাৰ এনসাৰ কৰিব লাগে। এতিয়া আমি চাওঁ 4 নম্বৰটো। ইয়াত দণ্ডলেখ দিয়া আছে, এফালে দিছে প্ৰতিদিনে পঢ়াৰ সময় আৰু ইফালে আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা। স্তম্ভলেখৰ সহায়ত উত্তৰ দিয়া 1 নম্বৰ প্ৰশ্নটো কি কৈছে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে। এতিয়া আমি যদি চাওঁ এই লেখডাল এই দণ্ডডাল আটাইতকৈ মানে ডাঙৰ আছে, ইয়াত কি আছে 14। তাৰমানে 4 পৰা 5 ঘণ্টা পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব 14 জন। এফালে হ'ল ছাত্ৰ ছাত্ৰীৰ সংখ্যা, এইটো তাৰমানে x অক্ষ, এইটো হ'ল y অক্ষ। 14 জন ছাত্ৰ ছাত্ৰীয়ে কি কৰে 4 পৰা 5 ঘণ্টাত পঢ়া শুনা কৰে। তো ইয়াৰ এনসাৰ হ'ব 4 পৰা 5 ঘণ্টা। তাৰমানে ইয়াত প্ৰশ্নটো কি কৈছে যে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে, যে বেছিভাগ ছাত্ৰ ছাত্ৰী আমাৰ 4 পৰা 5 ঘণ্টা সময় পঢ়া শুনা কৰে, কাৰণ ইয়াত 14 জন ছাত্ৰ ছাত্ৰী আছে। আৰু 2 নম্বৰটো কি কৈছে প্ৰতিদিনে 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। তাৰমানে 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াত আছে কিমান আমাৰ 14। 4 পৰা 5 ঘণ্টাৰ ভিতৰত 14 জন ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰে, কিন্তু আমাৰ কি কৈছে 5 ঘণ্টাতকৈ বেছি। তাৰমানে এইটো যদি আমি চাওঁ যে 5 পৰা 6 ঘণ্টাৰ ভিতৰত কিমানজন পঢ়ে 12 জন ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰে, আৰু 6 পৰা 6 ঘণ্টাৰ পৰা 7 ঘণ্টাৰ ভিতৰত 8 জন ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰে, আৰু 7 পৰা 8 ঘণ্টাৰ ভিতৰত 4 জন ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰে। তাৰমানে প্ৰতিদিনে 5 ঘণ্টাতকৈ বেছি পঢ়া শুনা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি এই 12 + 8 + 4 কৰিলে পাম আমি 24। তাৰপিছত 3 নম্বৰটো কি কৈছে 4 ঘণ্টাতকৈ কম সময় পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। 4 ঘণ্টাতকৈ কম হ'ব লাগিব। এই 14 জন ছাত্ৰ ছাত্ৰী কি কৰে এই 4 পৰা 5 ঘণ্টাৰ ভিতৰত পঢ়ে, তাৰমানে 4 ঘণ্টাতকৈ কম হ'লে আমাৰ ইয়াৰ পৰা বাওঁফালে আহিব লাগিব। তাৰমানে 8 + 10 + 4 = কিমান হ'ব আমাৰ 22। তাৰমানে 22 জন ছাত্ৰ ছাত্ৰীয়ে 4 ঘণ্টাতকৈ কম পঢ়া শুনা কৰে। এইটো আমি এনেকৈ লিখিম। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো এনসাৰ লিখিলোঁ 4 পৰা 5 ঘণ্টা। আমাৰ 1 নম্বৰ প্ৰশ্নটো কি আছিলে যে বেছিভাগ ছাত্ৰ ছাত্ৰীৰ প্ৰতিদিনে কিমান সময় পঢ়ে, যে 4 পৰা 5 ঘণ্টা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছিলে প্ৰতিদিনে 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা 5 ঘণ্টাতকৈ বেছি, এই 12 + 8 + 4 12 + 8 + 4 কৰিলে আমি পাওঁ 24। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছিলে 4 ঘণ্টাতকৈ কম সময় পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা। 4 ঘণ্টাতকৈ কম হ'লে আমাৰ কি হ'ব 8 + 10 + 4 কৰিলে কিমান পালোঁ আমি 22। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। এতিয়া 5 নম্বৰটো কি কৈছে 30 জন ছাত্ৰ ছাত্ৰীৰ উচ্চতা চেণ্টিমিটাৰত তলত দিয়া ধৰণৰ দিয়া আছে, আৰু উপযুক্ত অন্তৰাল লৈ দাগ চিহ্ন ব্যৱহাৰ কৰি বাৰম্বাৰতাৰ বিভাজন তালিকা এখন প্ৰস্তুত কৰিব লাগে। এতিয়া বাৰম্বাৰতাৰ বিভাজন তালিকা কেনেকৈ প্ৰস্তুত কৰিব লাগে অলৰেডি আমি কৰিলোৱে। এতিয়া আমি 5 নম্বৰটো চাওঁ। এতিয়া 5 নম্বৰটো চাওঁ। 5 নম্বৰটোত আমাৰ শ্ৰেণী অন্তৰাল দিয়া নাই। শ্ৰেণী অন্তৰাল দিয়া নাথাকিলে আমি কেনেকৈ উলিয়াম, প্ৰথম আমি চাম আটাইতকৈ সৰু সংখ্যাটো কি আছে, মানে নিম্ন সীমা কিমান আছে 136 আছে, আৰু আটাইতকৈ ডাঙৰ সংখ্যা মানে উচ্চ সীমা কিমান আছে 185। তাৰমানে 185টো ক'ত পাম আমি 185 to 95ৰ ভিতৰত পাম। এইটো আমি এনেকৈ লিখিব পাৰিম যে 135 to 145 145 to 155 এনেকৈ লিখিলে ইয়াৰ শ্ৰেণী অন্তৰালকেইটা আমি পাই যাম। এতিয়া ইয়াৰ উচ্চতা দিয়া আছে দাগ চিহ্ন আৰু বাৰম্বাৰতা, এইটো আমি এনেকৈ লিখিম। আটাইতকৈ সৰু দিয়া আছে আমাৰ 136, তো আমি লিখিম 135 to 145 to 145 145, আকৌ 145 to 155 155 to 165, আকৌ 165 to 175 175 to 185 185 to 195,
এইটো কিয় কাৰণে লিখিছোঁ যে এইটো শ্ৰেণী অঞ্চলত আমি 135ৰ পৰা 144লৈকে গণনা কৰিব পাৰিম। আকৌ 45 গণনা কৰিবলৈ হ'লে আমাৰ এইটো শ্ৰেণীত আহিব লাগিব। এতিয়া আমি চাম যে 135ৰ পৰা 145ৰ ভিতৰত কিমানজনৰ উচ্চতা আছিলে। এতিয়া আমি হিচাপ কৰি চাওঁ। তাৰমানে 135ৰ পৰা 45ৰ ভিতৰত 11টা। 11 আমি দাগ চিহ্নত কেনেকৈ লিখিম যে 1 2 3 4 এনে কাটি দিম। 5 6 7 8 9 10 11 বাৰংবাৰতা কিমান হ'ব আমাৰ 11। তাৰপিছত 145 to 55 145 to 55 কিমান আছে 7টা। আমি 7টো বাৰংবাৰ এই দাগ চিহ্ন কেনেকৈ লিখিম 1 2 3 4 5 6 7 ইয়াত লিখিম আমি বাৰংবাৰতা 7। তাৰপিছত 155 to 65 155 to 65ত কেইটা আছে আমি চাওঁ। আমাৰ আছে 8টা। এইটা আমি কেনেকৈ লিখিম দাগ চিহ্নৰ সহায়ত 1 2 3 4 5 6 7 8 বাৰংবাৰত আমি 8 লিখিম। এতিয়া 165 to 75 165 to 75 কেইটা আছে 165 to 75 দুটা 1 2 2 বুলি লিখিলোঁ। এতিয়া 175 to 185 175 to 185 এটা আছে 1 বুলি লিখিম বাৰংবাৰতা। আৰু 185 to 195 এটা আছে, তো আমি 1 বুলি লিখিম। এতিয়া মুঠ কিমান হ'ব আমাৰ এইখিনি প্লাছ কৰিলে মুঠ হ'ব 30। এইটো আছিল 5 নম্বৰৰ এনসাৰ। এইটো আছিল 5 নম্বৰৰ বাৰংবাৰতা বিভাজন তালিকা। এতিয়া আৰু এটা বস্তু চাওঁ আমি 1 নম্বৰ অংকটো কৈছিলোঁ। 1 নম্বৰ অংকটো কৰাৰ সময়ত মই ইয়াত এই মুঠ শব্দটো লিখা নাছিলোঁ। এইটো লিখা নাছিলোঁ, তোমালোকে লিখি ল'বা। এই মুঠ লিখা নাছিলোঁ, মুঠ আমাৰ 46জন ছাত্ৰ ছাত্ৰী আছিলে, এইটো মই লিখা নাছিলোঁ, তোমালোকে লিখি ল'বা।